তো গাইজ চাব পাৰে আপোনালোকে এখন হ'ল গণেশগুৰি নয়নপুৰ যদি আপোনালোকে জাপৰিকৰ ৰাস চাব আহে এখন মেইন গেট মানে আমাৰ ইয়াৰে মানুহ হয় কিন্তু নাপায় সেইটো মই তাত কিন্তু মই ইয়াতে ৰাজু 18 বছৰ চালো মই নিজৰ আপোনত দৰে আৰু ময়ো অসমীয়া বেগা দেখাতো অসমীয়া কিন্তু এই ল'ৰাটো ইয়াৰে ভিডিঅ' ক্লিপ কৰিছে এও জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলো ৱেলকাম জনাইছোঁ তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হয় গাইজ আজি লাষ্ট খেল মানে আজি হ'ল ডে 7 তো ইমান দিন ভিডিঅ' বনাই আছোঁ তো আজি জুবিন গাৰ্গ আহিব তো আজি ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'ব তো আপোনালোকক আজি মাল খাই কিনে উল্টা উল্টা চেয়াৰ তিয়াৰ ভাঙা ভাঙি কৰিব আৰু জিত মাজতে সোমাই কিনে কি দুটামান মাৰ খাব মানে আজি মানে পুৰা একদম হাল্লা হ'ব মানে জুবিন গাৰ্গ আহিলে কাজিয়া হ'বই গাইজ তো গাইজ আজি মানে কৈছোঁ তো গাইজ আজি মানে কি হ'ব এই ভিডিঅ'টো আপোনাক সম্পূৰ্ণ দেখাম ধুনীয়াকৈ দেখাম আমাৰ মানে গণেশগুৰি ছাইডৰ পৰা আহিলে কেনেকুৱা মানে কিনকৈ আহিব লাগে সেইখিনিও দেখাম তো ব'লক আমি আৰম্ভ কৰোঁ তো গাইজ চাব পাৰে আপোনালোকে এখন হ'ল গণেশগুৰি নয়নপুৰ যদি আপোনালোকে জাপৰিকৰ ৰাস চাব আহে এখন মেইন গেট মানে এফালে মানে প্ৰৱেশ কৰা গেট এখন তো আপোনালোকক দেখা দিলোঁ তো এতিয়া ব'লকচোন এখন আমি যাই চাওঁ তো গাইজ ইয়াৰ পৰা মানে হোটেলগিলা আৰম্ভ হৈ গ'ল এখন হ'ল ৰাভা হোটেল এই আৰু গাইজ মানে ইয়াৰ পৰা দোকান চোকান আৰম্ভ হৈ গৈছে এইবাৰ মানে বহুত জেগা কাভাৰ কৰি লৈছে এফালে দোকান আছে এই একে দোকানগিলা চব মানুহ এতিয়াতে আৰম্ভ হৈ গৈছে গাইজ কেইটা আছে মানে এতিয়া 7:19 হ'ল উঠে এইবিলাক হোটেল চোটেল দিছে আগত গ'লে আৰু গাইজ যিহেতু আজি জুবিন গাৰ্গ আহিব এই ভিডিঅ'টো অকণমান দেৰিকৈ আপলোড দিম দিয়ক গাইজ মানে ৰাস যোৱাৰ পিছত 23 তাৰিখ মানে দি দিম দিয়ক আৰু অলপ ভিডিঅ'টো লাম্বা হ'ব তো লাষ্টৰ পৰা চাই থাকোঁ যিখিনি জাম তাম লাগি গ'ল দিয়ক আগত যাই দেখাই আছোঁ তো গাইজ এইখিনি মানে এইখিনিৰ পৰা গাড়ী চাড়ী বন্ধ কৰি দিছে আৰু আপোনালোকক মই ৱাইন শ্বপৰ দোকানখন একবাৰ দেখাই দিওঁ এইখিনি মই ৱাইন শ্বপৰ দোকানখন আছে তো এতিয়া মানে ইয়াৰ পৰা একবাৰ দেখাই দিওঁ দিয়ক একবাৰ মানে খোজকাঢ়ি যাওঁ খোৱা বস্তুৰ দোকান আৰু যোৱাৰ দোকান মানে যোৱা মানে এই খেলাৰ দোকান তাৰ বাহিৰে আৰু বেলেগ দোকান কমকৈ আহিছে অলপ সেইফালেও এটা গলি আছে আজি মানে গোটেইখিনি জেগা কাভাৰ কৰিব চেষ্টা এটা কৰিম তো গাইজ আহি গ'লোঁ ৰাসত তো ৰাসত এতিয়া প্ৰায় ভাগে মানুহ ভৰ্তি হৈছেই তো সেয়াটো কৰিলোঁ আৰু প্ৰথমত ধুনীয়াকৈ সেয়াটো কৰিলোঁ তাৰপিছত লগ পাই আছোঁ
গাইছ ধূলা চোলা উৰে দিছে এইকেইটা চলিগিলাই কি সুৰন্ধত চলি সময়টো কৰ্ণকৰ্তি নকৰোঁ আমাৰ ইয়াৰে মানুহ হয় কিন্তু নাপায় সেইটো কৰি মই ঘৰ বৰপেটাত কিন্তু মই ইয়াতে ৰাইজক অপচা বছৰ চালোঁ মই নিজৰ আপোনত দৰে আৰু ময়ো অসমীয়া দেখা দেখাতো অসমীয়া কিন্তু এই ল'ৰাটো ইয়াৰে ভিডিঅ' ক্লিপ কৰিছে এও দেখাব দিয়ক ৰাইজক দেখা পাইছোঁ আমি ৰাস্তা পাইছে আহি কাজিয়া কৰিব আহিছে আহি হয় 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 আমাৰ অনুষ্ঠান চলি থাকোঁতে এনেবোৰ ঘটনা ঘটিব নালাগে, এইবোৰ নিন্দনীয়। যিহেতু আজি ৰাসৰ অন্তিম সন্ধিয়া, গতিকে এনেধৰণৰ কাম যাতে ভৱিষ্যতে নকৰে আমি সকীয়াই দিলোঁ। আমি সদায় দুই এটা কমপ্লেইন পাই আছোঁ আৰু ল'ৰাবোৰ সেইবোৰক আমি থানালৈ পঠিয়াই আছোঁ। এতিয়া আজি যিহেতু উপযুক্ত প্ৰমাণ পোৱা নাই, গতিকে আমি যি ব্যৱস্থা ল'ব লাগে লওক। আচলতে ৰাইজ 47তম শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ আজি অন্তিম সন্ধিয়া আমি সামৰণি মাৰিলোঁ। অহা 48তম বৰ্ষত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ উপস্থিতি আমি সদায় কামনা কৰিম। সেই গাইছ আপোনালোকে চাব পাৰে
এতিয়া বাজিল 2:26। তো এইগিলা চব ৰাইট চাইড বন্ধ, মানুহ চানুহ এটাও নাই। চাৰিওফালে খালি মূৰ্তিকেইটা লাইট দি আছে। তো শেষ দোকান ৰাস 47তম ৰাস খতম। তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ, মানে ঘৰ পাব হৈছোঁ আৰু। তো শেষ দোকান এই ৰাসৰ যোনটো একদম 7 দিনীয়া কাৰ্যসূচী মই হাতত লৈছিলোঁ, ধেমালি নহয়। মানে 7 দিন কণ্টিনিউছলি ভিডিঅ' বনাই এডিটিং কৰাটো ধেমালি নহয়। তো বহুত কষ্ট হ'ল। ভিডিঅ' মাখান কি বা হৈছে গমো নাপাওঁ, ভালকৈ চোৱাও নাই। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ। তো এইটো ভিডিঅ' ইমানে আছিল। ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।